চলিব এক বৃহৎ উচ্ছেদ অভিযান আৰু উচ্ছেদৰ কাৰণে সৰ্বতোপ্ৰকাৰে সাজু হৈ উঠিছে লখিমপুৰ জিলা প্ৰশাসন। নাওবৈচাৰ ফুকন দলনিৰ 237 বিঘা ভিজিয়াৰ ভূমিত এই উচ্ছেদ অভিযান চলিব আৰু তাৰ কাৰণে দেখিবলৈ পোৱা গৈছে লখিমপুৰ জিলা প্ৰশাসন তৎপৰ হৈ পৰিছে। 7 দিনৰ কাৰণে সময়সীমা বান্ধি দিয়া হৈছে বেদখলকাৰীক আৰু তেওঁলোকক 7 দিনৰ ভিতৰত এই স্থানত যিসকল লোকে বসতি স্থাপন কৰি আছিল তেওঁলোকক ঘৰ মাটি খালী কৰাৰ নিৰ্দেশ দিছে আৰু কালিৰ দিনটোত সেই নিৰ্দেশ লাভ কৰাৰ পিছতে ফুকন দলনি ভিজিয়াৰত যিসকল লোকে বসবাস কৰি আছিল তেওঁলোকে দাবী কৰিছে যে কোনোবাই যদি 50 বছৰতকৈ অধিক সময় ধৰি তেওঁলোকে বসবাস কৰিছিল, বহু লোক আছে ইয়াত 100 বছৰৰ অধিক সময় ধৰি এই ভিজিয়াৰত তেওঁলোকে বসবাস কৰি আছিল। বহুতে আনকি গমো পোৱা নাছিল যে এয়া ভিজিয়াৰ বা এটা সময়ত তেওঁলোকৰ উচ্ছেদ কৰা হ'ব বুলি তেওঁলোকে সেই কথা গমকে পোৱা নাছিল। আৰু এতিয়া যিহেতু 7 দিনৰ ভিতৰত তেওঁলোকক উচ্ছেদৰ জাননী জাৰি কৰা হৈছে আৰু এই জাননী লাভৰ পিছতে এইসকল লোকে নিজৰ যি ঘৰ আছিল, বহু লোকৰ ইয়াতে পকী ঘৰ আছিলে, সেইসমূহ এইদৰে ভাঙি তেওঁলোকে এই স্থানৰ পৰা অন্য স্থানলৈ আঁতৰি যোৱা পৰিলক্ষিত হৈছে। এয়া হৈছে ফুকন দলনি নাওবৈচাৰ 114টা পৰিয়াল আছে আৰু সেই 114টা পৰিয়ালক উচ্ছেদৰ জাননী জাৰি কৰা হৈছে নাওবৈচা ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ ফালৰ পৰা। আৰু সেই জাননী লাভৰ পিছতে এইসকল লোক যিসকল লোকে আজি বছৰ বছৰ ধৰি এই স্থানত বসবাস কৰি আছিল আৰু তেওঁলোকৰ মাজত হাহাকাৰ লগা পৰিলক্ষিত হৈছে। এই মুহূৰ্তত মই যি উচ্ছেদস্থলীৰ পৰা পোনপটীয়াকৈ দেখুৱাই আছোঁ আৰু মই কথা পাতিবৰ কাৰণে চেষ্টা কৰিম ইয়াত যিসকল লোক আছে তেওঁলোকৰ কাষলৈ যাম। মই আপোনাৰ ওচৰলৈ আহিছোঁ, কওকচোন আপোনালোক ইয়াত কিমান বছৰৰ পৰা আছিলে? এতিয়া মানুহবিলাকতো 50-60 বছৰ বুলি কৈছে, এতিয়াতো আমাৰ বস্তুটো ইমান হোৱা নাই আৰু এইটো তেনেকুৱা কৈছে আৰু 50-60 বছৰ ধৰি থাকি আছে এইটো। আৰু আপোনালোকৰ জাননী দিছে? জাননী দিছে। মোৰ ঘৰটো বাৰু এই পৰা নাই, গেজেংগত সেইফালে আছে মোৰ ঘৰটো, গেজেংগত পৰা নাই। এতিয়া সিহঁতৰ ঘৰটোহে পৰিছে, আমাৰ ঘৰটো গেজেংগত নাই। এতিয়া আৰু কি ক'ম আৰু চৰকাৰে যিটো কৰিছে তো কৰিছে আৰু উপায়তো নাই নহয়। এতিয়া আপোনালোকে ঘৰ চৰ খালী কৰি আছে? খালী কৰি আছে চব মানুহকেইটা। এতিয়া ক'ত যাব এই মানুহখিনি? এতিয়া একো কাৰোবাৰ যদি নিজৰ পৰিয়াল আছে ক'তবা বেলেগত তেতিয়া তাত যাব, আৰু যিকেইটা নাই সেইকেইটা ক'ত যায় কি কৰে ঠিক নাই নহয়। আপোনালোককো নটিচ দিছে? আপোনালোকক নটিচ দিছে? নাই, আমাৰ ইয়াত নাই। আপোনালোকৰ ইয়াত নাই? আপোনালোকৰ আছে? কোনটো ঘৰ আপোনালোকৰ? এইটো ঘৰ আছিলে, এতিয়া নটিচ দিছিলে, এতিয়া তো ভাঙি আছো। ঘৰ ভাঙি আছে? ঘৰ ভাঙি আছে। এইটো আছিলে, সেইটো আছিলে, এইটো আছিলে, 3টা ঘৰ আছে আৰু দোকান চোকান আছিলে। আপোনালোকৰ বেলেগ মাটি আছেনে? বেলেগ মাটি চাটি আমাৰ একো নাই। আমি এতিয়া অৰুণাচল কাম চাম কৰি কিনি ঘৰ চৰ বনাইছিলোঁ, এতিয়া মানে চলিবলৈ নাই আৰু এতিয়া এনেকৈ হৈ আছে। এতিয়া ক'ত যাম? এতিয়া আমাৰ মামা ঘৰত এতিয়া গৈছোঁ, তাত মানে এতিয়া কেইদিনমান থাকিব লাগিব। এতিয়া চৰকাৰে কিবা সহায়তা দিব লাগিব ন, এতিয়া ভাঙি দিলে। এইদৰে এইসকল লোকে উচ্ছেদৰ জাননী লাভ কৰিছে আৰু আপোনালোকৰকো জাননী দিয়া হৈছে? জাননী মোৰ ভাগত পৰা নাই, হ'লেও মোৰ ভাইত ককাই আছে। এতিয়া জাননী কালি দিছে, তাৰ ভিতৰত 237 বিঘা মাটি পৰিছে এই এলেকাত। তাৰ ভিতৰত 114 ঘৰ মানুহ জাননী পাইছে। এতিয়া 114 ঘৰ মানুহে মানে যোনে য'ত ঠাই পাইছে তালৈকে গৈ ঘৰ বান্ধিয়ে আছে বস্তু বান্ধি লৈ। এতিয়া চৰকাৰে আহ্বান জনাওঁ যে ভূমিহীন মানুহক কিবা সুবিধা দিয়াৰ কাৰণে চৰকাৰক আহ্বান জনাওঁ। ইয়াৰ মানুহখিনি ইয়াৰ হয়, মোৰ বয়স 50 ওপৰত হ'ল, মই জন্ম ইয়াতে হয়। এইখিনি মানুহ মই দেখি আছোঁ 50 বছৰ 60 বছৰৰ ভিতৰত। দূৰণি মানুহ নহয়, ইয়াৰ মানুহ হয়, স্থানীয় মানুহ। ইয়াৰ স্থানীয় লোক বুলি তেওঁলোকে দাবী কৰিছে। এই লোকসকল বাহিৰৰ নহয়, গতিকে ভূমিহীন লোকসকলক তেওঁলোকে ভূমি প্ৰদান কৰাৰ কাৰণেও দাবী উত্থাপন কৰিছে এইসকল লোকে, ইয়াৰ অঞ্চলটোৰ লোকসকলে। মই আন একাংশ লোক আছে, মহিলা আছে, মই আপোনাৰ ওচৰলৈ আহিছোঁ। আপোনালোকৰ ঘৰ কোনটো? আমাৰ ঘৰ এইটো। এইটো এতিয়া ভাঙিলে আপোনালোকে? এতিয়া ক'ত যাব? ক'ত যাব না কি একটা সহায় দেয় না দেয়, এখন আমরা তো কোনো রাস্তা নাই, মাটি বাড়ি নাই, এই নিয়ে আসছিল এই বাংলা ৰাস্তা নাই? নাই, একো ৰাস্তা নাই তেওঁলোকৰ বুলি কৈছে। আৰু সংখ্যালঘু দল সংগঠনৰ প্ৰতিনিধিও আহিছে এই লোকসকলৰ ওচৰলৈ। তেওঁলোকে কি বিচাৰিছে আৰু তেওঁলোকে কি কয় আমি জানিবৰ কাৰণে চেষ্টা কৰিম পোনপটীয়াকৈ। আৰু মই আপোনাৰ ওচৰলৈ আহিছোঁ, সংখ্যালঘু সংগ্ৰাম পৰিষদে আপোনালোকে ইয়ালৈ আহিছে, আপোনালোকে কি দেখিলে আৰু কি বিচাৰিছে? আপোনালোকে
হয়, বৰ দুখৰ বিষয়। যেহেতু আমাৰ লখিমপুৰ জিলাৰ নাওবৈচা ৰাজচক্ৰৰ অন্তৰ্গত ফুকনদলনি আৰু কলাখোৱা এই দুইটা গাঁৱতে যি উচ্ছেদৰ জাননী প্ৰদান কৰিছে তাৰ কাৰণে আমি মৰ্মাহত হৈছোঁ। কাৰণ যেহেতু চাওক, এই আমি ইয়াত আহি পেলাই ৰাইজৰ লগত আলাপ আলোচনাত মিলিত হৈছোঁ। ৰাইজৰ মতামত সাপেক্ষে আমি গম পাইছোঁ তেওঁলোকে 40, 70, 80 বছৰ ধৰি এই গাঁওখনত বসবাস কৰি আছে। কিন্তু আমাৰ চৰকাৰৰ ফালৰ পৰা জাননী প্ৰদান কৰিছে। কিন্তু আমি সংখ্যালঘু সংগ্ৰাম পৰিষদৰ ফালৰ পৰা আমি দাবী উত্থাপন কৰিম জিলা উপায়ুক্তৰ যোগেদি মাননীয় মুখ্যমন্ত্ৰী মহোদয়লৈ যে এই দুখীয়া দৰিদ্ৰ লোকসকলক উচ্ছেদ কৰাৰ আগত পুনৰ সংস্থাপন দিয়ক। কাৰণ আমি উচ্ছেদৰ বিৰুদ্ধে নহয়, কিন্তু আমি উচ্ছেদ কৰাৰ আগত সংস্থাপনটো আমি বিচাৰিছোঁ। কাৰণ যেহেতু এওঁলোক মানুহ এতিয়া উচ্ছেদ কৰা হৈছে কিন্তু ভাৰতীয় নাগৰিক হয়, তেওঁলোক কোনো বাংলাদেশী বা বিদেশী নহয়। আমি এই আপোনাৰ চেনেল যোগেদি আমি সকলো অসমৰ ৰাইজক আবেদন জনাম, যেহেতু আমি অসমৰ অসমীয়া, আমি কিছুমান ক্ষেত্ৰত আমাক অৱহেলা বঞ্চিত কৰিবলৈ কৰিছে। কিন্তু আমি দাবী উত্থাপন কৰিম যে এইসকল ৰাইজক আমাৰ অসম চৰকাৰে যে পুনৰ এখন সংস্থাপন দিয়ে তাৰ কাৰণে আমি দাবী উত্থাপন কৰিছোঁ। আৰু এই দুখন গাঁৱত যে স্কুল আছিলে, অংগনবাদী কেন্দ্ৰ, আৰু যেহেতু এই গৰ্ভৱতী মহিলাও আছে, কণ ছাত্ৰ ছাত্ৰী আছে, আজিৰ তাৰিখত স্কুল খুলিছে বুলি আমি গম পাইছোঁ। তেতিয়া আমি আশা কৰিম যে এই গৰ্ভপাত হোৱা মহিলাসকলৰ কাৰণে এটা পুনৰ সংস্থাপন কৰিব লাগিব, যাতে তেওঁলোকৰ কোনো ধৰণৰ প্ৰব্লেম নহয়। স্কুলৰ ল'ৰা ছোৱালী যাতে শিক্ষাৰ ক্ষেত্ৰত কোনো ধৰণৰ প্ৰব্লেম নহয়, এই ক্ষেত্ৰতো আমি আমাৰ চৰকাৰ সজাগ হ'ব লাগিব। কিন্তু যদি এইবিলাক নকৰে তেতিয়াহ'লে আমি অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ লগতে অন্যান্য সংগঠনৰ সহযোগত গোটেই অসমত আন্দোলনৰ কাৰ্যসূচী আৰম্ভ কৰিম। আৰু আমাক যদি এই চৰকাৰে যে গুলি কৰিম বুলি ভাবিছে যে এওঁলোকক গুলি কৰি মাৰিম, মাৰিব পাৰে, কাৰণ যেহেতু আমাৰ কোনো বিকল্প নাই। কিন্তু আমি ভাৰতীয় নাগৰিক হয়, কিন্তু আমাক এনে হাৰাশাস্তিক অন্যায় অত্যাচাৰ কৰাটো বন্ধ কৰিব লাগে বুলি আমাৰ দাবী। কাৰণ আমি ভাৰতীয় নাগৰিক, আমাৰ মৌলিক অধিকাৰ, আমি জন্ম ইয়াত লৈছোঁ, মৰিম ইয়াত, আৰু আমি অসমীয়া ভাষাটো আমি জন্মসূত্ৰৰ পৰা আগুৱাই লৈছোঁ। কিন্তু আমি আহ্বান জনাইছোঁ অসম চৰকাৰক যে হিটলাৰী আসনটো বন্ধ কৰক, আমাৰ শান্তিৰে জীয়াই থাকিবলৈ এটা সুবিধা দিয়ক। আৰু এই সৰু সৰু ল'ৰা ছোৱালী, কণ ল'ৰা ছোৱালী আমাৰ ওচৰত আছে, আমাৰ দুখ লাগিছে। এইসকল কণকানি মইনাহঁত ক'ত যাব, ক'ত থাকিব, কি ব্যৱস্থা কৰা হৈছে। আমি আশা কৰিছোঁ পুনৰ সংস্থাপন দিয়াৰ পিছত আপুনি উচ্ছেদ কৰক, তাৰ কোনো আমাৰ ওজৰ আপত্তি নাই। চৰকাৰী মাটি চৰকাৰ লৈ লওক, আমাৰ ওজৰ আপত্তি নাই। কাৰণ য'ত চাওক, আজিৰ পৰা আমি জন্ম হোৱাৰ পৰা গম পাইছোঁ AGPয়ে কংগ্ৰেছে চৰকাৰ চলাই গৈছে, আৰু তেওঁলোকৰ দিনত কিন্তু এই মানুহক মাটিৰ পট্টা দিয়া নাই বা তেওঁলোকক কোনো সংস্থাপন দিয়া নাছিলে। এইবিলাক মাটিত বহিছে, এই ৰাইজবিলাকে এই বিষয়টো অৱগত নহয় বুলি আজি আমাক জনাইছে। কিন্তু আজি হঠাৎ এইবিলাক মানুহ উচ্ছেদ হ'বলগীয়া হৈছে, বৰ দুখৰ বিষয়। আমি এইখন চৰকাৰক আহ্বান জনাইছোঁ যে আপুনি মাহী আইৰ চকুৰে নেদেখি পেলাই সকলো এই জনসাধাৰণৰ লগত আমাৰ সংখ্যালঘু মুছলিম সকলকো আপুনি সমান চকুৰে চাব বুলি আমাৰ ফালৰ পৰা আপোনাৰ ওচৰলৈ বিনম্ৰ অনুৰোধ থাকিল। ধন্যবাদ। নিশ্চয়কৈ এইদৰে এই সংখ্যালঘু সংগ্ৰাম পৰিষদে দাবী উত্থাপন কৰিছে, এইদৰে কান্দোনত ভাগি পৰিছে এইসকল লোক দেখুৱাইছোঁ। এতিয়া তেওঁলোকৰ ঘৰ মাটি হেৰুৱাৰ উপক্ৰম হৈছে আৰু হেৰুৱাব লাগিব, আৰু উচ্ছেদ কৰা হ'ব তেওঁলোকক। আৰু ইয়াৰ পূৰ্বে যেতিয়া তেওঁলোকে নিজৰ ঘৰ ভাঙি লৈ যাব বিচাৰিছে, তেতিয়াই এই লোকসকলে কান্দোনত ভাগি পৰিছে। আপোনালোকৰ ঘৰ কোনটো? কিমান বছৰ হ'ল ইয়াত থকা আপোনালোক? হৈছে 90 বছৰ বেছি হৈছে। 1 বছৰ হ'ল নেকি? ক'ত যাব, কি কৰিব? ক'ত যাম এতিয়া? ইয়াতে থাকি যাবলৈ নাই, জাগা নাই, যাবলৈ জাগা নাই। ক'ত যাম? আপোনালোকে জনা নাছিল নেকি এইটো ভিজিয়াৰ মাটি বুলি, যে ইয়াত গেজেং মাটি আছে? আপোনালোকে ক'ত জানে? এইফালে সব দি আছে চৰকাৰে, গলো দি আছে, পানীৰ সুবিধা দি আছে, দিছে ভাবিলোঁ বোলে এইটো নাভাগে। কি কৰিব, ক'ত যাব? কি কৰিব, ক'ত যাম? ইয়াতে থাকিম, ক'ত যাম? আপোনালোকৰ বেলেগ মাটি নাই? নাই। আপোনালোকৰ বাকী পৰিয়াল ক'ত আছে? ইয়াতে আছে, ইয়াতে আছে, ইয়াতে আছে। এইদৰে কান্দোনত ভাগি পৰিছে এইসকল লোক। আৰু আমি অকণমান আগবাঢ়ি যাম আৰু দেখুৱাব বিচাৰিম যে এই স্থানত, যি স্থানত উচ্ছেদ চলিব, হয়তো আৰু 2 দিনৰ পিছতে জিলা প্ৰশাসনৰ বুলডজাৰ চলিব। আৰু ইয়াৰ পূৰ্বেই যিসকল বেদখলকাৰী আছে তেওঁলোক কান্দোনত ভাগি পৰিছে, কাৰণ তেওঁলোকে যিহেতু ভিজিয়াৰত বসবাস কৰিছিলে, গতিকে তেওঁলোকে চৰকাৰী নিৰ্দেশনাৰ পিছত এতিয়া
ঘৰ ভাঙি ইয়াৰ পৰা আঁতৰি যাব লাগিব আৰু যি নটিচ যিখন জাননী নাওবৈচা ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ ফালৰ পৰা দিয়া হৈছে সেই জাননী লাভৰ পিছতে এইসকল লোকে এতিয়া এফালৰ পৰা ঘৰ দুৱাৰ ভাঙি এই স্থানৰ পৰা আঁতৰি যোৱা পৰিলক্ষিত হৈছে আৰু তেওঁলোকে দাবী কৰিছে যে তেওঁলোকে ইয়াৰ স্থায়ী বাসিন্দা গতিকে বহু বছৰ ধৰি তেওঁলোকে ইয়াতে বসবাস কৰে